সহজতে ঘৰতে থকা বস্তুৰে সাধাৰণভাৱে এটা ফেচ পেক তৈয়াৰ কৰিলোঁ। প্ৰথমে 1 চামুচ চেনি দিলোঁ, তাৰপিছত 1 চামুচ বেচন ল'লোঁ। তাৰপিছত বেচন লোৱাৰ পিছত সেইখিনি মিক্স কৰি পেলাই তাতে 1 চামুচ ঘৰুৱা হালধি পাউডাৰ আছিলে, হালধি পাউডাৰ মিক্স কৰি ল'লোঁ। তাৰপৰা যদি আপোনালোকৰ খাটি মৌ আছে তেতিয়াতো ভালেই কথা, 1 চামুচ মৌজোলো এড কৰি ল'লোঁ। তাৰপিছত অকণমান কেঁচা গাখীৰ 2 চামুচমান দি ধুনীয়াকৈ মিক্সাৰখিনি বস্তুখিনি মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। লৈ পেলাই অকণমান পনীয়াকৈ কৰিছোঁ, কাৰণ কিয় স্কিনত এপ্লাই কৰিব পাৰিব লাগিব নহয়, সেইটো কাৰণে অলপমান হেৰি কৰি পেলাই ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছত লাহেকৈ অলপমান ফ্ৰেছত তেনেকৈ অলপ লৈ পেলাই গোটেই ফ্ৰেছটোতে লাহেকৈ এপ্লাই কৰি ল'লোঁ। তাৰপিছত গোটেই ফেচটোত এপ্লাই কৰি হৈ যোৱাৰ পিছত গোটেই চকুৱে এপ্লাই কৰি ল'লোঁ। এপ্লাই কৰি হোৱাৰ পিছত লাহেকৈ তাৰপিছত 10 মিনিটমান তেনেকৈ মিশ্ৰণখিনি শুকাবলৈ দিলোঁ। ফেচৰ ওপৰতে মুখৰ ওপৰতে ধুনীয়াকৈ শুকাবলৈ দিলোঁ। 10 মিনিটৰ পিছত ভালদৰে শুকাই যোৱাৰ পিছত গৈ পৰিষ্কাৰ ঠাণ্ডা পানীৰে মুখখন ধুনীয়াকৈ ধুই এইখিনি মিশ্ৰণখিনি মুখৰ পৰা আঁতৰাই ল'লোঁ। ধুনীয়াকৈ পৰিষ্কাৰ ঠাণ্ডা পানীৰে মুখখন ধুই ল'লোঁ। ধোৱাৰ পিছত তেতিয়া মোৰ এইটো ফাইনেল লুক। যদি আপোনালোকৰ স্কিনত কিবা ক'লা দাগ বা তেনেকুৱা পিম্পলছৰ ধৰণৰ কিবা ৰ'দৰ চামনি পৰিছে, তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰি চাব পাৰে। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰি চাওক, ভাল ৰিজাল্ট পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।